হ'ব মই গৈ থাকো দিয়া ঠিক আছে যোৱা নতুন স্কুল ল'ৰা ছোৱালী কেইটা আৰু তাৰ থকা ৰাইজসকলৰ লগত ভালকে মিলি জুলি থাকিবা তুমি ঠিকেই কৈছা দাদা নাই নেকি নাথাকি ক'ত যাব টনিক অকমান খাই আগফালে বহি আছে চাগে মই গৈ থাকো দিয়া দিনৰ পোহৰ ৰং ধুনীয়া ভাল মানুহৰ ৰাতিৰ এন্ধাৰ গম গমীয়া দাদা মই যাওঁ তই যাবলৈ ওলালি যা ভালকৈ যাবি দেখোন জোৰেৰে কিন্তু বাইক নচলাবি দেই ক'ৰবাত নহ'লে কিবা এটা ঘটিবলৈ গ'লে বৰ ডাঙৰ কথা হ'ব আৰু শুন মোক উঠাই দে মই এইবিলাক নেখাবলৈ কৈছো নহয় বেছি কথা কব এই বোপাই শুন তোক মই লোকৰ দোকানত চেলছমেন খাটি তোক আজি পঢ়ুৱাই শুনোৱাই মই মাষ্টৰ কৰিলো হা তই মোক কিন্তু পাহৰি নাযাবি দেই ল'ৰা আৰু তই দৰমহা পালে মোক কিন্তু বেছি সুধিব নালাগে এই বুলি তাই কাম দিলেই হ'ব মই তোক মদ খাবলৈ পইচা নিদিওঁ দেই লাগিলে তোক মই পেণ্ট চাৰ্ট এযোৰকে কিনি দিম তথাপিও মদ খাবলৈ মই পইচা নিদিম নিজৰ যদি নাৰাখে খালি তই মোক একো পাহৰি নাজানি দেই নাযাওঁ দে পাহৰিটো হেৰি নহয় এই মোৰ স্কুলে দেৰি হৈ যাব মই যাওঁ দে যা তুমি আৰু মদ খোৱাটো বাদ দিয়া শুনা তোমাৰ ভাইটি এতিয়া মাষ্টৰ হ'ল তুমি বুজিবলৈ চেষ্টা কৰা মোৰ ভাই মাষ্টৰ হ'ল বুলি কি মই মদ খাবলৈ এৰি দিম নেকি মইহে জানো মদ খালে মোৰ কিমান মনৰ দুখ আঁতৰি যায় আমি আজি বিয়া পতা কিমান বছৰ হ'ল 15 বছৰ হ'ল 15 বছৰ আজিলৈকে জানো আমাক কোনোবাই মা দেউতা বুলি মাতিব কোনোবা আছে জানো নাই মই বুজিছো তোমাৰ মনৰ কথাটো কিন্তু কি কৰিবা সেইবুলি মদ খাই খাই নিজৰ দেহাটো ঘূণীয়া নকৰিবা বাদ দিয়া খাও পিও মোজ কৰো তোমাক কথা কোৱাই ভুল ছোৱালীজনী দেখোন বৰ ধুনীয়া ইমান মৰম লগা প্ৰথম চাউলতে তাই দেখোন মোক ক্লিন বল কৰি দিছে কাইলৈ কিবা এটা বুদ্ধি কৰি হলেও তাইক লগ কৰিব লাগিব বাইকখন বেয়া হোৱাৰ চলেৰে মই যাম ৰ
আজিহে বেয়া হবলৈ পালে পানী গিলাচ খাবা তোমাৰ নামটো কিনো নামটো সুধি ভুলেই কৰিলো নেকি বেছি এইজনী দেখোন কান্দি খুচি গ'লগে অংকুৰ চাকৰিটো যেতিয়া হলেই এতিয়া বিয়াখন পাতা আৰু তুমি যদি ভাবা মোৰ লগত ধুনীয়া ছোৱালী এজনী আছে মোৰ লগৰ বান্ধৱী জ্যোৎস্নাৰ ভনীয়ে ব'লা নহ'লে এদিন চাই আহোঁগে মই ছোৱালী চোৱাৰ কথাটো বেয়াই পাওঁ সেইকাৰণে চাবলৈ নাযায় নেকি হেই তুমি কি কোৱা অংকুৰ মোৰ এনেকুৱা লাগিছে তুমি কাৰোবাক ভাল পাই আছা নেকি ডেকা ল'ৰা তাতে মাষ্টৰ কাৰোবাক ভাল পাই থাকিবও পাৰে আশা যদি করলে প্যা কিয়া তো দাদা কিয়া নবু দাদা মা দেউতা ঢুকোৱাৰ পিছত তোমালোকেইতো মোৰ মা দেউতাৰ দৰে তোমালোককনো কি মিছা কথা কম মই স্কুললৈ যাওঁতে সদায় এজনী ছোৱালীক লগ পাওঁ ছোৱালীজনী কিবা এটা মোৰ ভাল লাগি গ'ল মই ভাবিছো ছোৱালীজনীক মই বিয়া কৰাম নবু আমি এদিন গৈ চাই আহোঁ দিয়া ছোৱালীজনীৰ নাম কি নামটো নাজানো বাটাত এদিন নামটো সুধোতে তাই দেখোন কানি কানি ভিতৰলৈহে লৰ মাৰিলে কিয় বা তেনেকুৱা কৰিলে তোমাক দেখি ছোৱালীজনীয়ে ভয়ো খাব পাৰে ব'লা নহ'লে কালিলৈকে গৈ ছোৱালীজনী ঘৰৰ পৰা আহোঁ যাব বাৰু পাৰি তহঁতে মোক মানে নিনিয় ক'ত মাষ্টৰ হ'লিতো আমুকাক পাহৰি গলি এতিয়া নাই পাহৰা বছ তুমি আকৌ টনিক পাবা নহয় টনিকৰ গুণটো পালে আকৌ কন্যা ভিতৰৰ পৰা বাহিৰলৈ লৰ মাৰিব নহয় তোৰ বিয়া পাতিবি ছোৱালী আনিবি কাৰণে মোৰ মদটো এৰি দিব লাগে কাইলৈ যদি টনিক টোপা মুখত নিদিয়ে তেনে আমাৰ লগত যাব পাৰিব ভাই বোৱাৰী চাবলৈ যাম ধৰিলে মোৰ পানী টুপি এৰি দিম নেকি এইটো মোৰ দেখাত তেজৰ কাম কৰে নাযাওঁ যা তহঁতিয়ে যা मुझको पीना है तो पीने दो मुझको जीना है जीने दो মই বিয়া পতাৰ পিছত কিন্তু তই পানী টুপি এৰি দিবি দেই নহ'লে কিন্তু ভাই বোৱাৰীৰ আগত তই নিজেই লাজ পাবি আকৌ আহক বাৰিষা কাটক ভাত ৰৈ যা ভিনিহি খাই যা আগতে বিয়াখন পাতি লৈছো পিছৰ কথা পিছত দেখা যাব তই যে মোক মদ এৰিবলৈ কৈছ হাম আপকে হে কোন প্ৰভু আপুনি মোৰ বছ অকল বছেই নে এইখন ঘৰৰ মই ৰাষ্ট্ৰপতি হয় ৰাষ্ট্ৰপতি অংকুৰ চাবা দেই অহাবাৰলৈ আমাৰ টনিক বাবা ৰাষ্ট্ৰপতিৰ পদত সিলেকশ্যন নকৰিলেই হ'ল আৰু তাৰমানে ইনচাল্ট কৰিছে ইনচাল্ট নাই কৰা দাদা আমি কনচাল্ট কৰিছো তইতো ৰাষ্ট্ৰপতি হৈ গ'লে আৰু টনিকবোৰৰ দাম একেবাৰে কমিয়ে যাব নহয়
তই ৰাষ্ট্ৰপতি হোৱাৰ পিছত ওপৰলৈ শিলগুটি মাৰিলে সেই টনিক খোৱা মানুহবোৰৰ মূৰতে পৰিব। চৰি 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 নতুনকে জইন কৰিছে নেকি বাৰু? হয় হয়, মই নতুনকে জইন কৰিছো। এখেতক চিনি পোৱা নাই? এয়া মোৰ নবৌ। নমস্কাৰ। নমস্কাৰ। মই আপোনালোকৰ বোলে এটা বিশেষ সকামত আহিছো। কওকচোন বাৰু কি সকামত আহিলে? আপোনালোকৰ ছোৱালীজনী আমাৰ ভাইটিৰ পচন্দ হৈছে। আপোনালোকে যদি একো অসুবিধা নাপায় আমি ভাইটিৰ কাৰণে বিয়া পাতিব পাৰো। আৰু তাই কৰবাত লৰা চৰা ঠিক হৈ আছে নেকি? নাই নাই, তাই লৰা ঠিক হৈ থকা নাই। আৰু তাই দেউতাক থাকিও নথকাৰ নিচিনাই। মানে সেইবিলাক বহুত কথা। তাইৰ দেউতাকে দাৰ্জিলিঙত চাকৰি কৰিছিলে আৰু সেই সময়তে তাতে এজনী নেপালী সম্প্ৰদায়ৰ ছোৱালীক বিয়া কৰালে আৰু এতিয়া সিহঁত তাতে স্থায়ীভাৱে বাস কৰি আছে। আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নাই। সেইবোৰ বাদ দিয়ক। মোৰ ছোৱালীজনীক যদি এজন শিক্ষকে বিয়া কৰায় সেয়া মোৰ কাৰণে সৌভাগ্য বুলিয়েই ভাবিম। তেনেকৈ গৈ কৈছে আমাক এগৰাকী গাঁৱৰ ধুনীয়া ছোৱালীৰ প্ৰয়োজন আৰু ভাইটিয়ে তাইক পচন্দ কৰিছে। হ'ব বাৰু, তাইক মাতকচোন। বাপৰি, বাপৰি, এইফালে আহা। মৰম লগা ছোৱালী, আহাচোন আহা, বহাহি ইয়াতে। কি নাম তোমাৰ? কোৱা নামটো কি নাম? কোৱা আকৌ নামটো। সেইদিনা ৰাস্তাটো সুধিলো, তুমি নামটো নকলা। আচ্ছা, আপোনাৰ ছোৱালীয়ে নামটো সুধিলে কিয় কান্দি দিয়ে? তাইৰ নাম পাপৰি। আপোনালোককনো কি মিছা কম। তাই আচলতে জন্মৰ পৰাই মাত মাতিব নোৱাৰে, কিন্তু তাই আনে কোৱা কথাবিলাক ভালকৈ শুনা পায়। এজনী মাত মাতিব নোৱাৰা ছোৱালী কোনেনো বিয়া পাতিব? ছোৱালীজনী ইমান ধুনীয়া আছিলে, মাতটোহে মাতিব নোৱাৰে। ভাইটি, তুমি এজনী মাত মাতিব নোৱাৰা ছোৱালী বিয়া পাতিবা জানো? ভাইটি, তুমি এটা কাম কৰা, মোৰ লগৰ জ্যোৎস্নাৰ ভনীয়েক সেই টেট মাষ্টৰনীজনীকে বিয়া পাতা। আৰু আপুনি বেয়া নাপাব দেই। কিয় বেয়া পাম? আজি সমাজে এজনী সুস্থ সবল ছোৱালী আৰু শাৰীৰিকভাৱে অক্ষম ছোৱালীকহে বিয়া পাতিব। এনেকুৱা শাৰীৰিকভাৱে অক্ষম ছোৱালীজনীকনো কোনে বিয়া পাতিব? মই কিন্তু অলপ ব্যতিক্ৰম। মই আপোনাৰ ছোৱালীজনীকে বিয়া কৰাব বিচাৰো। অংকুৰ, তুমি এইবোৰ কি কথা কৈছা? মই ঠিকেই কৈছো নব। আমাৰ অঞ্চলটোৰ মানুহে হয়তো এগৰাকী মাত মাতিব নোৱাৰা ছোৱালীক বিয়া কৰালে মানুহে হাঁহিব, কিন্তু সাহস মই পাপৰিকে বিয়া কৰাম। অহা মাহৰ 10 তাৰিখে মই মন্দিৰত পাপৰিক বিয়া কৰাম। নব,
পাপৰিক বিয়া কৰালে তোমাৰ আপত্তি আছে নেকি? মোৰনো কি আপত্তি থাকিব? ৰজাই ভাল দেখে যাক হাতী ঘূৰাও নালাগে তাক। আপুনি পাপৰিক মাতি দিয়কচোন। পাপৰি, এইফালে আহাচোন। পাপৰি, অহা মাহৰ 10 তাৰিখে তোমাৰ এই অংকুৰৰ লগত বিয়া হ'ব। তুমি অংকুৰক চিনি পোৱা নে? এই আমাৰ যে চাৰিআলি স্কুলখনত মাষ্টৰ পৰা নতুনকৈ জইন কৰিছে। কিয় চিনি নাপাব? আমাৰ ছাৰক ৰাস্তাটো পায়ে থাকে পাপৰিয়ে, হয়নে নহয় পাপৰি? ক্লাছ কৰিছে চোন। এইগৰাকী যে তোমাৰ নহব হ'ব 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 এয়া কৰিব নালাগে। মোৰ লগত সদায় বাই ভনী নিচিনাকে থাকিবা। তুমি চিন্তা নকৰিবা, তুমি আমাৰ ঘৰত কোনো কষ্ট নোপোৱা। বলক ভিতৰলৈকে, আমাৰ ভিতৰখনো চাব, চাহ একাপো খাব। বলক ভাইটি, ব'লা। আমি এতিয়া আহো দিয়ক। 10 তাৰিখলৈও বেছি দিন নাই। আপোনালোকো সাজু হওক, আমিও সাজু হম। পাপৰি, আহো দেই। মা, আমি গৈ থাকো দিয়ক। পাপৰি ভালকৈ থাকিব। হ'ব উপায়। এতিয়া আৰু তুমি মোৰ যোৱাই নহয়, মোৰ ল'ৰাৰ নিচিনা। ফোন কৰি থাকিবা। তাই মাত মাতিব নোৱাৰিলেও তাইক মই খবৰখিনি জনাই দিব পাৰিবা। ঠিক আছে মা। হ'ব দিয়ক। ঈশ্বৰে মংগল কৰক। ভালকৈ থাকিবা। তুমি গৈ থাকো। পাপৰি, মই যাওঁ দিয়া। তুমি কিন্তু ভালকৈ থাকিবা দেই। সেইটো কথা। তোমাৰ মৌন উঠাৰ মৰমখিনি মই বুজি পাওঁ দিয়া। অতি সোনকালে আমি এটা সন্তান বিচাৰো। মই যাওঁ দিয়া। নবৌ, মই যাওঁ দিয়া। ঠিক আছে, যোৱা। দাদা নাই নেকি? দাদা আৰু ক'ত ঘৰত থাকিব? টনিক খাবলৈ গ'ল চাগে। দাদা আৰু চেঞ্জ নহ'ল আৰু ন? নহয় নহয়। ঠিক আছে, মই যাওঁ দিয়া। ঠিক আছে, যোৱা। পাপৰি যাওঁ। এজনী আহিল যেতিয়া মই ঘৰৰ কাম কিয় কৰিম? তাই কৰিব। তাতে তাই মাতো মাতিব নোৱাৰে, মই বেয়াকে ক'লেও উত্তৰ দিব নোৱাৰে। আজি এও নাই, অংকুৰো স্কুললৈ গ'ল। আজি এইক মই কামতেই লগাওঁ ৰ। পাপৰি, শুনাচোন, মোৰ গাটো ভাল লগা নাই। তুমি ৰুমকেইটা ঝাৰু মাৰি ধুনীয়াকে মচি পেলোৱাচোন। বাথৰুমটো আৰু লেট্ৰিনটো হাৰ্পিক দি ধুনীয়াকে ব্ৰাছ মাৰি দিবা। আৰু মোৰ কাপোৰ কেইটামানো আছে, তুমি দিবাচোন। কামখিনি কৰাৰ আগতে মোলৈ চাহ একাপ বনাই আনাচোন। বুবাবোৰক কথা ক'লেও বুজি নাপায়। এপৰ্ট চব। অংকুৰ কি কৰি আছা? বাদল দা, আহক। বাৰু, বাকী খবৰ কোৱা? আছো বাৰু। ভালেই নহয় জানো? ভালে থকাটোকে লাগে বুজিছা।
সকলোৱে ভালে থাকিব লাগে হয় হয় মোৰ বহুত দিন সময় পোৱা নাই খবৰটো কৰক ভালেই কৰিলা ঠিক আছে বাৰু দিয়া পিছে বিয়া পাতি দেখোন মানুহটো খবৰ খাতি একো নাই হে সময় নোপোৱা হলো বাদলদা এই সময় নোপোৱালে তোমাৰ কি কাম আছে ইমান নকব আৰু পিছে আপুনি বিয়া বাৰু নাপাতে নেকি বিয়া পাতি কি কৰিম বেকাৰ মানুহ বিয়া পাতি ৰঙা মাটি খোৱালে হ'ব পিছে বাইদেউ নাই নেকি আছে আছে মই মাতি দিছো ৰ'ব ঠিক আছে নব বাদলদা আহিছে পিছে শ্ৰীমতী ঘৰতে আছে নহয় আছে আছে এই মোক চিনাকি কৰি দিবা আকৌ দিম দিম ৰ'ব মই মাতি দিছো পাপৰি এইফালে আহা পাপৰি এয়া আমাৰ নবৰ ভাই বাদলদা নমস্কাৰ তোমাৰ এই ঘৰ ক'ত আছিলে তেওঁ মানে মুখেৰে মাতিব নোৱাৰে অ হয় নেকি একো নাই দিয়া দুইটাই মন মিলিলেই হ'ল দেখিবলৈ কিন্তু ধুনীয়া পাপৰি এই বাদলদালে চাহ বনোৱাকে যোৱা অ ভাইটি আহি পালি ঘৰত সকলোৰে ভাল নহয় ভাল ভাল ঘৰ সকলোৰে ভাল তোৰ ভাল নহয় পিছে ভিনেই নাই নেকি আছো দে ভালে আৰু এওঁ কেনিবা ওলাই গৈছে তই বহ মই তোলৈ কিবা এটা বনাই আনো আচ্ছা বাদলদা কেইদিনমান থাকিব নহয় নাথাকিম কাইলৈকে যামগৈ নেকি থাকক ইমান দিনৰ মূৰত আহিছে চাওঁচোন বাৰু ভাইটি চাহ দিছো আহ অংকুৰ আহা তুমিও খাবা ঠিক আছে গৈ আছো ৰ ব'লা অংকুৰ দুইটাই একাপ একাপ চাহ খাই লওঁ বলক ব'লা নব মই গুৱাহাটীলৈ যাওঁ হঠাৎ গুৱাহাটীলৈ এই কি কবা আমাৰ 10জন চাইন্টিষ্টৰক গুৱাহাটীত স্পেচিয়েল ট্ৰেইনিং এটাৰ কাৰণে পঠাইছে মই 7 দিনৰ কাৰণে তাত থাকিব লাগিব এতিয়া বাদলদা দাদা নব পাপৰিক চাবা ঠিক আছে চিন্তা কৰিব নালাগে পাপৰি তুমি কান্দিছা কিয় মই 7 দিনৰ পিছত ঘূৰি আহিম নহয় চিন্তা নকৰিবা পাপৰি আমি আছো নহয় মই টনিক খোৱা মানুহ যদিও তুমি চিন্তা কৰিব নালাগে আৰু আমি আছো নহয় একো চিন্তা নাই এই আমি থাকোঁতেতো তুমি মন বেয়া কৰিব লাগে নে পাপৰি দেখিলা পাপৰি এইখিনি মানুহ থাকিলে তোমাৰ চিন্তাৰ কাৰণেই নাই আচ্ছা মই যাওঁ দিয়া নব বাদলদা দাদা মই আহোঁ যোৱা এই ফুলখালি মই আহি আছো তুমি বনাইছো ঠিক আছে ঠিক আছে পাৰিব না যাবলৈ আপুনি পাৰিম ভাইটি তই অলপমান বহ মোৰ বজাৰ কেইটামান আছে মই কৰি আহোঁ ঠিক আছে বাৰু যা পিছে বিদেশী ঘৰতে আছেনে টনিক খাবলৈ ক'ৰবাত গ'লগৈ আছে আছে কোৱা নেপালে চাগে আজি ঠিক আছে মই যাওঁ দে বিনেহী যোৱা নাই যেতিয়া মাতিয়ে দিওঁ ৰ বিনেহী এইফালে আহক খুৰাৰে এই কিবা এটা ভাবি পেলাই গৈছিলো নহ'লে কামটো বিনেহী এই বাইদেউ ঘৰত নাই যেতিয়া ঘুটুম পানীৰ ব্যৱস্থাটো কৰিব পাৰি ৰ'ব মই বনাই আনো ভিতৰৰ পৰা ঠিক মোৰ আচল ফুল খালি মোৰ মনৰ কথা তুমিহে বুজি পোৱা চিন্তা নকৰিব মই থাকা
এই আপুৰিয়ে দেখিব পাৰে তুমি বহা দৰ্জাখন মাৰি থৈ আহোঁ এই দৰ্জা মাৰিব নালাগে বিনি তাইতো মুখে মাতিবই নোৱাৰে একো গম নাপায় হ'ব Cheers. এই এপেকত মোৰ নহয়হে অকমান বেছিকে লাগে হয় নেকি আজিকালি অকমান বেছিকে নাখালে মানে মোৰ হাত কঁপে মই নহলে সেই ৰাজেনৰ ঘৰতে অকমান খাই আহোঁগৈ এই হেৰি নহয় এই তোমাৰ তাত 200 টকা এটা হ'ব নেকি নাই নহ'ব দিয়ক নহ'ব আপুনি এটা কাম কৰক আপুনি ৰাজনৰ দোকানৰ পৰা বটলটো কিনক মই গুগল পে' কৰি দিম হয় নে বাৰু মই মোবাইলৰ পৰা গুগল পে' কৰি দিম দেই ঠিক 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 যাওক যাওক অংকুৰৰ ঘৈণীয়েকজনীয়ে মাতিব নোৱাৰিলে কি হ'ব দেখিবলৈ বিৰাট ধুনীয়া বাইদেউ নাই ভিনীও নাই এয়াই মোৰ সোণালী সুযোগ পাপৰিক মৰম কৰা পাপৰি কি কৰি আছা তুমি ইমান ধুনীয়া তুমি পাগল কৰি দিছা আহা অকমান মৰম কৰ নকবি আৰু সেই বোবাজনে মাৰ মাৰি দিলে না হাতটোতে কিয় মাৰিলে আকৌ তাইটো মই বুলি তাইৰ ভৱিষ্যতটো কেনেকৈ হ'ব তাইৰ হাতখন চাই দিওঁ সেই বুলি মই তাইৰ হাতখন ধৰি দিলোহে তাই ভুল বুজি হাততে মাৰ মাৰি দিলে নহয় মোৰ হ'ব দে তই কথা সলাব নালাগে মই জানো নহয় তোৰ স্বভাৱটোৰ কথা যি হ'ল হ'ল তই মানুহবোৰৰ আগত তাই মাৰিলে বুলি নকবি বাইকৰ পৰা পৰিল বুলি কবি ৰ মই তাইক মাতো পাপৰি পাপৰি এইফালে আহচোন পাপৰি তুমি বাদলক কিয় মাৰিলা সেইবুলি তুমি তাৰ হাতত মাৰিব নালাগে নহয় তোমাৰ তেলটো অকণ বেছি হৈছে শুনা কাকো নকবা এইবোৰ কথা আৰু অংকুৰকো নকবা বুজিলা নহয় নহলে কথা বেয়া হৈ যাব বাইদেউ মই এটা কথা ভাবিছো পাপুৰি যিহেতু প্ৰেগনেণ্ট কেইদিনৰ পিছত তাই হয়তো মাক হ'ব তই কথাটো ভাবি চাইছনে কোন বাইদেউ তোৰ যিহেতু সন্তান নাই তোক কিন্তু মানুহে হাঁহিব কোনো কোনে হয়তো উপলুঙাও কৰিব কথাটো মই নভবা নহয় মই ভাবিছো তাইৰ সন্তান জন্ম হলে মানুহে মোক হাঁহিব উপলুঙাও কৰিব গতিকে যিকোনো প্ৰকাৰে তাইৰ পেটত থকা সন্তানটো নষ্ট কৰি পেলাব লাগিব
শুন মই এটা বুদ্ধি দিওঁ মই এটা টেবলেট দিম টেবলেটটো তই গুড়ি কৰি পানীৰ লগত মিলাই যিকোনো প্ৰকাৰে তাইক খুৱাই দিবি আৰু টেবলেটটো খাই দিলেই তাই পেটৰ ঠাণ্ডাটো নষ্ট হৈ যাব উত্তম উপায় দে আকৌ টেবলেটটো ৰ মই টেবলেটটো ভিতৰত ঘূৰি কৰি আনো মই বাবা এজনৰ ওচৰৰ পৰা এই পানী জৰাই আনিছো আৰু তোমাৰ আহিবলগীয়া সন্তানটোৰ কাৰণে খুব ভাল হ'ব এইকণ খাই দিয়া তুমি নোখোৱাতো চাই ল মই তোমাক কি কৰিব পাৰো বাদল এই পেটত কেইকোপমান দি দে শুনা এই কথাবোৰ যাতে অংকুৰক নোপোৱা এই শুনিলে কথাটো নহলে ডিঙি চেপি দাদা ভাই আহি পালি আহি পালো তুই পাপৰি নাই নেকি আছে ভিতৰতে আছে নবৰ বাদলদা ক'ত গ'ল সিহঁতি অকমান এই চাৰিআলিলৈ ওলাই গৈছে আহিব এতিয়া তই এটা কাম কৰ তই আহিলি যেতিয়া একে হাত ভৰি ধুই ফ্ৰেছ হৈ ল বাৰু তই বাৰু টনিকটো এৰিলি নে কথা এটা কয় নহয় এই চোৰে নেৰে চোৰৰ প্ৰকৃতি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মৰিলেহে লগত যায় মইনো আৰু ক'ত এৰিম সেইটো লগত যাব দে তই যা ফ্ৰেছ হগে যা যা হ'ব মই ফ্ৰেছ হৈ লম দে যা পাপৰি কি হৈছে পেট বিষাইছে নেকি এই সময়ত পেট বিষোৱাটো ভাল নহয় নহয় বোলা ডাক্তৰৰ ওচৰত লৈ যাব লাগিব উঠাচোন চোৱা পাপৰি এয়া কন্দাৰ সময় নহয় বোলা ডাক্তৰৰ ওচৰত গ'লে পেটৰ বিষ কমি যাব নহয় বোলা কি হল এই মানে পেটটো বিষাইছে ডাক্তৰৰ ওচৰত দেখাই আহো বেগেতে যা ক'ত যোৱা ভাইটি এই পাপৰি পেটটো বিষাইছে ডাক্তৰৰ ওচৰত দেখুৱাই আহো যোৱা আমি যাব লাগিব নেকি অংকুৰ নালাগে দিয়ক বাদলদা মই লৈ যাব পাৰিম বেগাই যা তহঁতি দেৰি নকৰিবি যা হে ঈশ্বৰ সেই সন্তানটোক ৰক্ষা কৰিবা তাৰ যাতে হানি বিঘিনি একো নহয় প্ৰভু ৰক্ষা কৰিবা মই ঠিক মই নামঘৰলৈ চাকি এগছ জ্বলাই আহোঁগৈ শুনিছা মই নামঘৰৰ পৰা আহিছো দেই চাকি এগছ জ্বলাই আহোঁগৈ মই এই ধুতিখন লগাই আহোঁগৈ এই নহয় বাইদেউ এই কথা এটা আছে বচোন বাইদেউ এই ডাক্তৰৰ ওচৰত গ'লেতো পাপৰি সন্তান নষ্ট হোৱাৰ কথাটো ওলাই পৰিব তাই অংকুৰক কৈ নিদিয়েতো তই চিন্তা নকৰিবি তাই আমাৰ ঘৰত অংকুৰৰ কথাটো নকয় এই বাচ্চাটো যদি পেটৰ ভিতৰত নমৰে তেতিয়া কি হ'ব তই পাগল হৈছ নেকি
গৰ্ভপাত হোৱা টেবলেট খুৱাইছো, বেলনা বাৰীৰে মাৰিছো, 100% সফল হ'ম আমি। কি হ'ল অংকুৰ? দুইজন ইমান হতাশ হৈ আহিছে যে? বাদলা নব, আমাৰ আশাবোৰ পানী হৈ গ'ল। অংকুৰ কি হ'ল কচোন? দাদা, পাপনিৰ পেটৰ সন্তানটো নষ্ট হৈ গ'ল। কি এইবোৰতো কি কৈছ অংকুৰ? হে ভগৱান, অংকুৰ মই আজি মদ খোৱা নাই। মই আজি মদ খোৱা নাই। তোক মই আজি সকলোবোৰ কথা খুলি কম। আজি সকলোবোৰ কথা খুলি কব লাগিব। মই একো বুজা নাই দাদা। তই বুজা নাই, তই নুবুজিবিও। শুন, পাপৰি পেটৰ সন্তানটো এই কল্পনা আৰু বাদলে নষ্ট কৰিছে। এইবোৰ কি কথা কৈছে আপুনি? ভিনদেউ, আপুনি এইবোৰ কি বকিছে? চুপ থাক তহঁতি। পাপৰিৰ পেটত বেলনা মাৰিলে কোব দিয়া নাছিলি নে তহঁতি? আৰু তাইক গৰ্ভপাত হোৱা টেবলেট তহঁতি জোৰ জবৰদস্তি খুৱাই পেলাই তাইৰ সন্তানটো নষ্ট কৰা নাছিলি নে? তহঁত কাল সৰ্প। তহঁতি এনে ঘৃণনীয় কাম কৰিবি বুলি মই সপোনতো কেতিয়াও ভাবা নাছিলো। অংকুৰ, তুমি ককাইৰাৰ কথাবোৰ নুশুনিবা। মোক বিশ্বাস নকৰ যদি ভাই, তই পাপৰিক সুধিছা, তাই তোক সত্য কথা কব। পাপৰি, দাদাই কোৱা কথাবোৰ সঁচা নেকি? অংকুৰ, এই ভিনদেউ কোৱা কথা সকলোবোৰ মিছা দেই। কিন্তু চুপ! বিশ্বাসঘাতক! তোক গাখীৰ খুৱাই মই সাপ পুহিলো। অংকুৰ, এই তুমি বাদলকো বিশ্বাস নকৰা নে? কি কলি? তোৰ নাম বাদল? তোৰ নাম পাগল? তই এটা নাৰী পাগল। পাপৰিয়ে মোক সকলোবোৰ কথা খুলি কৈছে। তই পাপৰিক সৰ্বনাশ কৰিব বিচৰা নাছিলি? ওলাই যাব ঘৰৰ পৰা। আৰু নব, তোমাক মই নব বুলি কবলৈ মোৰ ঘৃণা উপজিছে। বাদল, তোক মই ভালে ভালে কৈছো, তই এতিয়া এইখন ঘৰৰ পৰা ওলাই যা। কল্পনা, এইফালে। তই আৰু মোৰ ঘৰত থাকিব নোৱাৰ। সন্তান জন্ম দিব নোৱাৰ বুলি জানিও তোক মই চিৰদিন মোৰ ঘৰত ৰাখিবলৈ চেষ্টা কৰিছিলো। পাপৰিৰ সন্তানটো তই পেটতে হত্যা কৰি তই পাপত ডুব গলি। এতিয়া তই এইখন ঘৰৰ পৰা ওলাই যা। মোক ক্ষমা কৰি দিয়ক। মই নিষ্পাপ শিশু এটিক পেটতে হত্যা কৰি পাপ কৰিলো। মোক ক্ষমা কৰি দিয়ক। কি কৰিব লাগে? ক্ষমা? শুন, তোক মই ক্ষমা নকৰো। আৰু তই একে ওলাই যাবি নে মই তোক ডিঙিত ধৰি এতিয়াই বাহিৰ কৰি দিম। মই আপোনাক হাত জোৰ কৰিছো, মোক এখন ঘৰৰ পৰা নেখেদাব। কি কলি? তই নাযাও? তই যাবি নে? তোক মই এতিয়া ডিঙিত ধৰিম। বোৱাৰী উঠা। দেখিলি, যিজনী মানুহৰ পেটৰ সন্তান তই হত্যা কৰিছিলি, আজি সেইজনী মানুহে তোক ক্ষমা কৰি দিবলৈ কৈছে। পাপৰিয়ে মুখৰে মাত মাতিব নোৱাৰিলেও তাইৰ মনটো কিন্তু বহুত ডাঙৰ আৰু পবিত্ৰ। তোৰ নিচিনা পাপী মনৰ মানুহ এজনীয়ে এই পাপৰিৰ পৰা শিক্ষা লোৱাটো উচিত। তাইৰ মুখলৈ চাই পেলাই মই তোক আজি ক্ষমা কৰি দিছো। পাপৰি, মোক ক্ষমা কৰি দিয়া। মই জানো তোমাৰ লগত মই যিখিনি কৰিলো মোক ক্ষমাৰ যোগ্য নহয়। মোক ক্ষমা কৰি দিয়া। অংকুৰ,
মোক ক্ষমা কৰি দিয়া ইমান দুখৰ মাজতো যেতিয়া তোমাক পাপৰিয়ে ক্ষমা কৰি দিছে মইনো বাৰু তোমাক কিয় ক্ষমা নকৰিম কোৱা অংকুৰ মই তোমাক কথা দিছো আজিৰ পৰা পাপৰিক মই নিজৰ ছোৱালীৰ দৰে আৰু তোমাকো মই পুত্ৰ সমান জ্ঞান কৰিম মই তোক কথা দিছো ভাই মই আৰু আজিৰ পৰা মদ নাখাওঁ চিন্তা নকৰিবি দাদা মই অমৰহঁতৰ ঘৰত আধা লিটাৰকৈ গাখীৰ লৈ দিম তই তাকে খাব পাৰিবি কল্পনা ব'ল আমি টাউনৰ পৰা আহোঁগৈ বোৱাৰীৰ কাৰণে কাপোৰ এযোৰ লৈ আহিম আমি তাইক আজিলৈকে একো দিয়াই নাই নহয় বলো পাপৰি অংকুৰ আমি আহি আছো ৰবা বলো ব'ল মোলৈ কিবা এটা লৈ আহিবা দেই নিশ্চয় নিশ্চয় পাপৰি তুমি চিন্তা নকৰিবা তোমাৰ পেটৰ সন্তানটো নষ্ট হৈ গলেও এবছৰমানৰ পিছত আকৌ আমি এটা সন্তানৰ কথা চিন্তা কৰিম দিয়া যদিও তুমি কথা ক'ব নোৱাৰা মই তোমাৰ মৌন ওঠৰ মৰমখিনি ভালকৈ বুজি পাওঁ দিয়া গোটেই জীৱন তোমাক মৰম আৰু বিশ্বাসৰ বান্ধোনেৰে বান্ধি ৰাখিম